নমস্কাৰ অংকুল ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিলে 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব চ' পিয়নৰ ভেকেন্সি মুকলি কৰিছে চকীদাৰৰ ভেকেন্সি মুকলি কৰিছে সহায়কৰ ভেকেন্সি মুকলি কৰিছে আৰু বয়সৰ সময়সীমাসমূহ 18 পৰা 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব এছচি ক্ষেত্ৰত 5 বছৰকৈ ওবিচি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বছৰ শ্বেয়াৰ কৰি লওক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' মই পোনপ্ৰথমে এই ভেকেন্সিখিনি কোৱালিফিকেশ্যন আৰু কি ডকুমেণ্টছ প্ৰয়োজন হ'ব সেইখিনি কথা জনাই ল'ব বিচাৰিছোঁ চ' এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব 10 পাছ 12 পাছ বা ডিগ্ৰী পাছ যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে তেতিয়াও এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' তাৰপিছত ইম্পৰ্টেণ্ট ডকুমেণ্টছ মানে ইয়াত আপোনালোকৰ কি ডকুমেণ্টছ প্ৰয়োজন হ'ব এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ চ' বিশেষকৈ প্ৰয়োজন হ'ব পাছপোৰ্ট চাইজ ফটোগ্ৰাফ মোবাইল নাম্বাৰ ইমেইল আইডি আধাৰ কাৰ্ড এডুকেশ্যন চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট আৰু লগতে সম্পূৰ্ণ আপোনালোকে নটিফিকেশ্যনখন পঢ়ি চাইহে আবেদনসমূহ কৰিব চ' কিয়নো ভিডিঅ'বিলাকত সম্পূৰ্ণ ডিটেইলছ জনাবলৈ আপোনালোকৰ ভিডিঅ'টো লং হৈ যায় চ' ক্ষুদ্ৰ কিছুমান ডিটেইলছ থাকি যাব পাৰে চ' আপোনালোকে কমপ্লিট ইনফৰমেশ্যনটো চাই ল'ব বাকী এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' হাউ টু এপ্লাই বুলি যদি ক'বলৈ যাওঁ এই ভেকেন্সিখিনি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব আৰু অনলাইন যোগে আবেদনসমূহ কৰিবৰ কাৰণে চ' যদি আপোনালোকক এপ্লাই লিংকটো লাগে দেন আপোনালোকে ভিডিঅ'টো ফোনৰ মাজত শ্বেয়াৰ কৰি ল'ব পাৰে শ্বেয়াৰ কৰি লোৱাৰ পিছত জাষ্ট কমেণ্ট এটা কৰিলে হ'ব তাত আপোনালোকে লিংকটো প্ৰভাইড কৰি দিয়া হৈ যাব চ' যদি আপোনালোকে নিজে কৰিব বিচাৰে দেন আপোনালোকে কৰি ল'ব পাৰিব চ' একেবাৰে ইজি হয় অনলাইন কৰিব বিচাৰিলে কৰি ল'ব পাৰিব আৰু আবেদনসমূহ আপোনালোকে দেখিব পাৰিছে চ' কি ভেকেন্সি আছে মই এইটো কথা জনাব বিচাৰিছোঁ হেল্পলাইন এডমিনিষ্ট্ৰেটৰৰ ভেকেন্সি আছে IT ছুপাৰভাইজাৰৰ ভেকেন্সি আছে কল অপাৰেটৰৰ ভেকেন্সি আছে মাল্টি পাৰপ'জ ষ্টাফ যিটো গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় 10 পাছ লেভেলৰ সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি আছে নাইট গাৰ্ডৰ ভেকেন্সি আছে অভাৰঅল 148 ভেকেন্সি দেখিবলৈ পাব ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা টোটেল পোষ্ট আছে মাল্টিপল চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে আৰু অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব অল মেল ফিমেল আবেদন কৰিব পাৰিব মানে হৈছে অল ইণ্ডিয়া যিহেতু ভেকেন্সিখিনি হয় অল ইণ্ডিয়া ভেকেন্সি হোৱাৰ হেতুকে অল ইণ্ডিয়া যিমান মেল আছে ফিমেল আছে সকলোৱে আবেদনসমূহ কৰিব পাৰিব যদি তেওঁলোকৰ এজ ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যনসমূহ মিল খায় তেতিয়া অল ইণ্ডিয়া সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব চ' মই এতিয়া প্ৰথমৰ পৰা আপোনালোকক ডিটেইলছখিনি জনাই যাব বিচাৰিছোঁ চ' প্ৰথমৰ পৰা যে ডিটেইলছখিনি জনাব বিচাৰোঁ তাৰ আগতে বয়সৰ সময়সীমা আকৌ এবাৰ জনাই দিছোঁ 18 পৰা 38 পাৰিব লগতে ৰিলেক্সেশ্যনসমূহতো লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ মানে 18 পৰা 43 বছৰলৈকে OBC ক্ষেত্ৰত 3 বছৰকৈ 18 পৰা 41 বছৰলৈকে PWBD ক্ষেত্ৰত 10 বছৰ 18 পৰা 48 বছৰলৈকে পাৰিব চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে ইলিজিবল হয় আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে সিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সাম ডকুমেণ্টছ ভেৰিফিকেশ্যন এইকেইটা মাধ্যমেৰে আপোনালোকক সিলেকশ্যনসমূহ কৰা হ'ব চ' দেখিব পাৰিছে ভেকেন্সিখিনি ক'ৰ পাইছে ভেকেন্সিখিনি মই আপোনালোকক জনাইছিলোঁ সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চ' আজি ভিডিঅ' ইমান